আজি ভেৰুৱাত অনুষ্ঠিত হৈছে বনমাঝা আঞ্চলিক কোচ ৰাজবংশী সন্মিলনৰ অভিনন্দন অনুষ্ঠান। সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৭৫%তকৈ অধিক নম্বৰ লাভ কৰি কোচ ৰাজবংশী জনগোষ্ঠীটোলৈ গৌৰৱ কঢ়িয়াই অনা ২৭গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হয় সম্বৰ্ধনা। আনহাতে ২০২৫-২৬ বৰ্ষত বিভিন্ন বিভাগত চৰকাৰীভাৱে নিযুক্তি লাভ কৰা ১১গৰাকী যুৱক-যুৱতীকো জনোৱা হয় বিশেষভাৱে সম্বৰ্ধনা। অভিনন্দন অনুষ্ঠানত মহানুভৱতাৰ আঁৰত সোঁৱৰণিৰ পাতত এখনি পুস্তিকা উন্মোচন কৰে শিক্ষয়িত্ৰী জলিতা ডেকাই। অভিনন্দন অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত প্ৰায় ৫০গৰাকী শিল্পীয়ে পৰিৱেশন কৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ গোৱালনী নৃত্য। বিশেষ অভিনন্দন অনুষ্ঠানটিত উপস্থিত আছিল কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ কুমাৰ প্ৰণৱ নাৰায়ণ দেৱ, দৰং জিলা কোচ ৰাজবংশী সন্মিলনৰ সভাপতি সম্পাদককে আদি কৰি বিষয়ববীয়াসকল। কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বনমাঝা আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীয়ে প্ৰতি বছৰে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰীত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনাবৰ কাৰণে বছৰি এটি অনুষ্ঠান আয়োজন কৰে আৰু এইবেলিও আমি নৱাগত যিখন সমিতি এই সমিতিখনে আজি ভেৰুৱা গাঁৱৰ সহযোগত আয়োজন কৰিবলৈ চেষ্টা কৰিছিলোঁ। ৰাতিপুৱাৰে পৰা পতাকা উত্তোলন, শ্ৰদ্ধাঞ্জলি অৰ্পণ আৰু জুবিন গাৰ্গৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰাকে ভিতৰ কৰি মাংগলিক কাৰ্যসূচী সমাপন কৰাৰ পিছত আমি ৫০গৰাকী নৱগত শিল্পীৰে আমি আৰম্ভ কৰিছিলোঁ এটি গোৱালিনী নাচ আৰু এই গোৱালিনী নাচখিনি ধুনীয়াকৈ পৰিৱেশন কৰিছে ৫০গৰাকী শিল্পীয়ে। আমি শিল্পীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে আমি অভিনন্দন জ্ঞাপন কৰিবলৈ আমন্ত্ৰণ জনাই আনিছিলোঁ উচ্চতৰ মাধ্যমিকত ৭৫%, উচ্চ মাধ্যমিকত ৭৫% বা ততোধিক নম্বৰ লাভ কৰা, লগতে চৰকাৰীভাৱে ২০২৫ আৰু ২০২৬ বৰ্ষত নিযুক্তি লাভ কৰা যুৱক-যুৱতীসকলক। এই উদ্দেশ্যে আমি মেট্ৰিকৰ ১৫গৰাকী ছাত্ৰ-ছাত্ৰী, উচ্চতৰ মাধ্যমিকৰ ১২গৰাকী ছাত্ৰ-ছাত্ৰী আৰু নৱনিযুক্ত প্ৰায় ১১গৰাকী ছাত্ৰ-ছাত্ৰী যুৱক-যুৱতীক আমি এই বঁটা প্ৰদান কৰিব সক্ষম হৈছোঁ। আমাৰ এক উদ্দেশ্য হৈছে এই বঁটা কিছু আমাৰ মাজৰ পৰা হেৰাই যোৱা ব্যক্তিৰ সোঁৱৰণত প্ৰদান কৰা, নাইবা যিসকল জীয়াই আছে বিভিন্ন গাঁৱত তেখেতসকলৰ কোনোবা পৰিয়ালে তেখেতসকলৰ কল্যাণৰ কাৰণে কিছু বঁটা আগবঢ়ায় আৰু এই কল্যাণময় বঁটা আৰু মংগলময় বঁটাসমূহো আমি প্ৰদান কৰিছোঁ। গোটেইখিনি দাতা আৰু গোটেই অঞ্চলবাসী ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনুষ্ঠানটো সুন্দৰভাৱে আয়োজন কৰাত সকলোৱে সহায় সহযোগিতা আগবঢ়াইছে। লগতে বিশেষকৈ আমি ভেৰুৱাবাসীক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আজিৰ পৰা প্ৰায় এমাহজোৰা প্ৰস্তুতিৰে তেখেতসকলে এই অনুষ্ঠানখনি উদযাপনত সহায় কৰিছে আৰু উদযাপন কৰাত তেখেতসকলে চেষ্টা অব্যাহত ৰাখিছে। আমাৰ সহস্ৰাধিক লোক ইয়াত সমাগত হৈছে আৰু ইয়াত উপস্থিত হোৱা প্ৰতিগৰাকী ব্যক্তিকেই তথা অঞ্চলৰ ৰাইজকে আমি সন্মিলনীৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ইয়াত এখনি নৱতম সংযোগ হিচাপে এখনি পত্ৰিকা উন্মোচন কৰা হৈছে। আমি কাক কাক সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ বা কাক কাক অভিনন্দন জ্ঞাপন কৰিলোঁ, কিমানসকলে এইবাৰ ৭৫% বা ততোধিক নম্বৰ লাভ কৰিলে, এই তথ্যখিনি সঞ্চয় কৰি ৰাখিবৰ কাৰণে বা কাৰ সোঁৱৰণত বঁটা প্ৰদান কৰা হ'ল এই কথাখিনি সঞ্চয় কৰি ৰাখিবৰ কাৰণে এখনি পত্ৰিকা প্ৰকাশ কৰি উলিওৱা হৈছিল গিৰীন চহৰীয়া আৰু সতীশ ডেকাদেৱৰ এতিয়া উদ্যোগেৰে। আমাৰ শিক্ষা সমিতিখনে সম্পাদনা সমিতি হিচাপে কাম কৰিছে আৰু পুস্তিকাখন আমি আমাৰ এই অঞ্চলৰ এগৰাকী মানৱ দৰদী জননেতা প্ৰয়াত হেমন্ত কুমাৰ ডেকাদেৱৰ নামত উৎসৰ্গা কৰা হৈছে আৰু তেখেতৰ সহধৰ্মিনী জলিতা ডেকা বাইদেৱে এইখন আমাৰ আজিৰ সভাত উন্মোচন কৰিছে। আজি উপস্থিত আছিল সদৌ অসম কোচ ৰাজবংশী সন্মিলনী তথা কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰণৱ নাৰায়ণ দেৱ। তাৰপিছতে উপস্থিত আছিল আমাৰ জিলাৰ সভাপতি সম্পাদককে ধৰি কেইবাগৰাকীও বিষয়ববীয়া আৰু আমাৰ এই অঞ্চলৰ গণ্যমান্য ব্যক্তিসকলক আমন্ত্ৰণ জনাই এই সভাখন উদযাপন কৰা হৈছে। মংগলদৈৰ পৰা জয়দেৱ ডেকাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।